সমগ্ৰ দেশতে আজিৰ পৰা বৃদ্ধি হৈছে ৰন্ধন গেছৰ মূল্য। ঘৰুৱা চিলিণ্ডাৰ আৰু বাণিজ্যিক চিলিণ্ডাৰ দুয়োটাতে দাম বৃদ্ধি হৈছে। ঘৰুৱা চিলিণ্ডাৰত 60 টকাকৈ বৃদ্ধি হৈছে আৰু বাণিজ্যিক চিলিণ্ডাৰত 115 টকাকৈ বৃদ্ধি হৈছে। এই মুহূৰ্তত মই আছোঁ দীপ্তি গেছ এজেঞ্চিত। এই মুহূৰ্তত দেখুৱাইছোঁ তেওঁলোকৰ গাড়ী আহিছে আৰু আজিৰ পৰা অধিক দামত এইসমূহ চিলিণ্ডাৰ ক্ৰয় কৰিব লাগিব সৰ্বসাধাৰণ জনতাই। যিসমূহ ঘৰুৱা চিলিণ্ডাৰ আছে এইসমূহ ঘৰুৱা চিলিণ্ডাৰ এতিয়াৰ পৰা 60 টকাকৈ বেছি দি এতিয়া সৰ্বসাধাৰণ ৰাইজে কিনিব লাগিব। আনফালে 115 টকা বৃদ্ধি কৰা হৈছে বাণিজ্যিক চিলিণ্ডাৰত। এই মুহূৰ্তত মই দীপ্তি গেছ এজেঞ্চিত আছোঁ। মই অকণমান কথা পাতিব বিচাৰিম। কি বুলি শুনিছে আপোনালোকে? এতিয়ালৈকে দামৰ লিষ্ট যিহেতু আপোনালোকৰ অহা নাই। এতিয়ালৈকে অহা নাই। মই আহি এতিয়া শুনিছোঁ, গম পালোঁ যে যিটো আমাৰ মানে ঘৰুৱা চিলিণ্ডাৰ, সেই ঘৰুৱা চিলিণ্ডাৰটোৰ 60 টকাকৈ বঢ়াবলৈ শুনিছোঁ আৰু প্লাছ আৰু যিটো বাণিজ্যিক চিলিণ্ডাৰ সেইটোৰ দাম বোলে আপোনাৰ কি বুলি কয় 115 টকাকৈ মানে কি বৃদ্ধি কৰা বুলি শুনিছোঁ আৰু। ঘৰুৱা চিলিণ্ডাৰ আগৰ দাম কি আছিল? আপোনালোকে কালিৰ ডেটত আমি কাইলৈ 902 টকাকৈ দি আছিলোঁ। 902 টকা আছিল এনে ঘৰুৱা চিলিণ্ডাৰৰ দাম। বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিলে আপোনাৰ 1990 টকা। আজি অধিক দামত বিক্ৰী কৰিব লাগিব। আজি এতিয়াতো আপুনি কোৱা মতে এতিয়া শুনা মতে এতিয়া আৰু 60 টকা বেছি দামত ঘৰুৱা চিলিণ্ডাৰটো বিক্ৰী কৰিব লাগিব। প্লাছ যিটো আপোনাৰ বাণিজ্যিক চিলিণ্ডাৰ সেইটো আপোনাৰ ধৰক 115 টকাকৈ মানে কি বেছিকৈ বিক্ৰী কৰিব লাগিব আৰু। সাধাৰণ ৰাইজ হিচাপে আমি এইটোৱে ক'ব যাম যে সৰ্বসাধাৰণ মানুহৰ কাৰণে গেছৰ দামটো যথেষ্ট হৈছে গতিকে গেছৰ দামটো কমিলে আমাৰ ভাল হয়, চবৰে কাৰণে ভাল হয়। গৃহিণীতো যথেষ্ট প্ৰভাৱ পৰে। গতিকে আমি কোনপিনে মানে জোৰাম, ইপিনে গেছৰ হেৰিয়ে কৰিম নে আমি শাক চব্জিয়ে কিনিম না চাউল দালিয়ে কিনিম, যথেষ্ট মানে অসুবিধা হয় আৰু আমি যিখিনি চেলাৰী পাওঁ বা চলোঁ সেইখিনিত যথেষ্ট অসুবিধাই হয়। গেছৰ দামটো এনেতো বহুত বাঢ়িছে। 902 টকা আছিল, আজি ঘপককৈ 962 টকা হৈ গ'ল। এতিয়া আমাৰতো বহুত দিগদাৰ হৈ গ'ল। এটা গেছ আগতে আমি 2 মাহ 2.5 মাহ খাইছিলোঁ, এতিয়াতো আমি এটা গেছ 1 মাহ ভালকৈ নোযোৱা হৈছে। এতিয়া গেছৰ দামটো ইমান ঘপকৈ বঢ়াব বুলিতো আমি ভবা নাছিলোঁ, কিন্তু এতিয়া হয় ইলেকশ্যন আহি আছে। আপোনাৰ গেছৰ দামটো আগৰ নিচিনা হোৱাটোৱে ভাল পাওঁ আমি। এতিয়া ঘপককৈ দামটো বাঢ়াই দিলে আমাৰ মানে 1 কেজি চাউলৰ দামেই গুচি যায়। যিহেতু আমি হাজিৰা কৰা মানুহ এটা, ইমান আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ। চাউলখিনি কিবা কৰি আমি কিনি খাওঁ, গেছটো অলপ লাহে ধীৰে খাওঁ, এক টাইম খাওঁতে একদম নাখাওঁৱে। সেইবুলি ঘপককৈ দামটো যে বঢ়াব আমি ভাবাই নাছিলোঁ। সেইকাৰণে আগৰ দামে যাতে থাকক, যাতে চলি যাব পাৰোঁ আমি। গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানলৈ এই যিসমূহ চিলিণ্ডাৰ, এই চিলিণ্ডাৰসমূহ তেওঁলোকে ওলাই যাব আৰু বিভিন্ন স্থানত তেওঁলোকে এই চিলিণ্ডাৰসমূহ গ্ৰাহকক যোগান ধৰিব। কিন্তু তাৰ পূৰ্বে আমি কৈ থ'ব বিচাৰিছোঁ, কেৱল এই চিলিণ্ডাৰে নহয়, প্ৰত্যেক দিনাই অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে জীৱনদায়িনী ঔষধৰ পৰা প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে। নিৰ্বাচন পাইছেই, কিন্তু নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে মূল্য বৃদ্ধি দেখিবলৈ পোৱা গৈছে। বিশেষকৈ মূল্য বৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জুৰুলা কৰাৰ সময়তে পুনৰ মাধৰ মাৰ ঘূৰাইছে চিলিণ্ডাৰে। কাৰণ চিলিণ্ডাৰ এতিয়া দাম বৃদ্ধি হৈছে। চিলিণ্ডাৰ দাম বৃদ্ধি হোৱাৰ লগে লগে সৰ্বসাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া আমি জানিবলৈ চেষ্টা কৰিম। তাৰ পূৰ্বত আমি এই গেছ এজেঞ্চিটোৰ পৰা আমি আপোনালোকক পোনপটীয়াকৈ এই পৰিৱেশ আমি আপোনালোকক দেখুৱাইছোঁ, কিয়নো এতিয়াৰ পৰা অধিক দামত এই চিলিণ্ডাৰসমূহ ক্ৰয় কৰিব লাগিব সৰ্বসাধাৰণ